এই বয়াম হৈ গ'ল মোৰ চাহপাত দেখিছেনে? এইখিনি মই এতিয়া বহুত দিন যাব, যেনেকৈ হ'লেও মোৰ 6-7 মাহ বেছি যাব, কাৰণ ইমান সেইখিনি ঘৰৰ চাহপাত বনাইছিলোঁ। যথেষ্টখিনিয়ে হ'ল, ধুনীয়াকৈ আজি শুকালে। কেঁচা কেঁচা হৈ থাকোঁতে অকণমান চেণ্ট এটা কৰিছিলে, কেঁচা কেঁচা অলপ গোন্ধাইছিলে। আপোনাক মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ ঘৰতে কেনেকৈ চাহপাত প্ৰস্তুত কৰিব পাৰি, ঘৰতে চাহপাত বনাই কেনেকৈ খাব পাৰি। আচলতে পাত কোমলীয়া কোমলীয়া যিবিলাক তিনিকলি পাত ছিঙি আনিব লাগে গছৰ পৰা। তাৰপিছত ছিঙি আনি পেলাই কি কৰিব লাগে, খুন্দি পেলাই অকণমান খুন্দি পেলাই বা মোহাৰি পেলাই পলিথিন এটাত টানকৈ বান্ধি থ'ব লাগে এক ৰাতি ধুনীয়াকৈ বান্ধি থ'লে গাপ হ'ল, গাপিব লাগিব। গাপি নগ'লে মানে বস্তুটো চাহপাত বুলি নহয়, সেইটো চাহপাত হ'বই নোৱাৰে গাপিলে। এক ৰাতি একদম পলিথিনত যাতে হাৱা সোমাব নোৱাৰে এনেকুৱাকৈ পলিথিনটো গাঁঠি দিব, যাতে পলিথিনটোত গোটেই কেঁচা পাতখিনি ভৰাই টানকৈ গাঁঠি দিব। চাহপাতখিনি হাতেৰে হ'লেও মুখ সাৰিব, নহ'লে কিবা খুন্দনা চুন্দনা যদি মাৰি থাকে, মিক্সিত নুখুন্দিব আকৌ দেই, মিক্সিত খুন্দিলে চাহপাত নহ'ব আকৌ। খুন্দনা চুন্দনা যদি ঘৰত থাকে বা বনাই ল'ব, নতুবা আপোনালোকে বেলা লাঠি দিও খুন্দিব পাৰে, কিবা নতুবা লোহা এনেকুৱা খুন্দনা লাঠি লোহাৰ থাকিলে মানে তেনেকুৱাও দি আপুনি কিছুমান এনেকুৱা থাকে নহয় খুন্দনা চুন্দনা, তেনেকুৱাতো খুন্দিব পাৰে আপুনি, গামলাটো খুন্দিব পাৰে নতুবা। তাৰপিছত কি কৰিব, পলিথিনটো টান কৰি বান্ধি সেই কেঁচা পাতখিনি এক ৰাতি গাপ খুৱাই থৈ দিব। গোটেই ৰাতি থ'লে পিছদিনাখন চোকা ৰ'দত একদম পাতলকৈ মেলি দিব একদম, যাতে পাতখিনি শুকাই যায়, এখিলা এখিলা পাতখিনি যাতে শুকাই যায়। শুকাই যোৱাৰ পিছত আকৌ হাতেৰে এনেকৈ মঠি দিব, এনেকৈ পূৰা হাতেৰে মঠি পেলাই মঠাৰ পিছত এইবিলাক আঁকি ল'ব। এইবিলাক আচলতে এৰ'দ নহয় দেই, এইবিলাক আজি 4 ৰ'দ মানে হ'ল। প্ৰথমে 3 ৰ'দ দিয়া আছিলে, 3 ৰ'দ দিয়াৰ পিছত খাই চাইছিলোঁ, চেণ্ট কৰিলে বহুত, কেঁচা কেঁচা এটা চেণ্ট কৰিলে। চেণ্ট কৰাৰ পিছত কাৰণে কি কৰিলোঁ, আকৌ আজি চোকা ৰ'দত এৰ'দ দি দিলোঁ। এৰ'দ দিয়াৰ পিছত আজি একদম খাব পৰা হৈছে। এই গৰমে হৈ আছে পাতখিনি, কিমান ধুনীয়া হৈছে চাওকচোন। একদম এতিয়া চাহপাত খাবই পৰা হ'ল, আৰু এইখিনি গাখীৰ চাহৰ কাৰণেও ভাল হ'ব। এতিয়া বহুত দিন যাব এইখিনি, এবয়ামতকৈ এতিয়া আমাৰ বেছিয়ে হ'ব এইখিনি চাহপাত। কমচে কম এইখিনি 1 কেজি চাহপাত হয়। আপোনালোকে তেনেকৈ ঘৰতে যদি কাৰোবাৰ নতুবা বাগান আছে, খুন্দি খাই চাবচোন। এনেকুৱা পদ্ধতি একেবাৰে উজু পদ্ধতি, কোনো কষ্টই নাই। কিন্তু টিং এখিলাত যদি, যিবিলাক আমি ঘৰত লগাওঁ টিং, ডলাত দিয়াতকৈ যদি টিংখিলা দিব পাৰোঁ, আমি টিঙত বেছিভাগ মই আপোনাক আগতে এদিন ভিডিঅ'ত দেখাইছিলোঁ, টিঙত শুকুৱাওঁ আমি। টিঙত শুকুৱালে মানে কি হয়, সোনকালে শুকায়, গৰমটো পায়, টিঙৰ পৰা গৰমটো পায় যে। কিন্তু ডলাত শুকুৱালে কি হয়, বাঁহৰ যে ডলাবিলাক, সেইকাৰণে শুকাবলৈ অকণমান দেৰি লাগে। কিন্তু টিঙত শুকুৱালে কি হয়, সোনকালে 2-3 ৰ'দতে মানে চাহপাত খাব পৰা হৈ যায়। এইখিনি আমাৰ আজি 4 ৰ'দহে হৈছে, 4 ৰ'দতে চাওক, আৰু আমি ৰ'দত নিদিওঁ, আৰু এতিয়া আমি দিবই নালাগে ৰ'দত। এতিয়া আমাৰ এইখিনি চাগে 6 মাহমানতকৈ বেছি যাব, 6 মাহ নালাগে 9 মাহমান যাব চাগে, কাৰণ ইমান চাহ খোৱা মানুহ নাই ঘৰত। আৰু বেছি আমি লাল চাহ খাওঁ, গাখীৰ চাহ নাখাওঁ, কাৰণ লাল চাহত ইমান চাহপাতো নালাগে। আপোনাক কৈছোঁ মই, আপোনালোকে এনেকৈ বনাই খাবচোন, একেবাৰে উজু পদ্ধতি। টিং এখিলাত ঘৰত যিবিলাক লগাই যে টিং, সেইবিলাক তেনেকুৱা টিং এখিলাতে ৰ'দত দি দিব, একদম পাতলকৈ চোকা ৰ'দত দি দিব সেই কেঁচা পাতখিনি পিছদিনাখন। তাৰপিছতে শুকাই মেলি হ'ল, পিছদিনাখন আকৌ দি দিব, তেনেকৈ পাতলকৈ দিব। পাতলকৈ দিয়াৰ পিছত একদম এনেকৈ হাতেৰে কি কৰিব, গোটেই চাহপাতখিনি হাতেৰে মঠি পেলাব। মঠি পেলাই গুৰি হৈ এনেকৈ ভাঙিব, এনেকুৱা আকৃতি ল'ব ধুনীয়াকৈ। তাৰপিছতে চাহপাত আৰু খাবই পৰা হ'ব। এতিয়া এইখিনি আমাৰ চাহপাত খাবই পৰা হ'ল।